ঐতিহাসিক জোনবিল মেলা আৰু আজিৰ পৰা মৰিগাঁও জোনবিল বাকৈত অনুষ্ঠিত হৈছে জোনবিল মেলা। জোনবিল মেলাস্থলীত পাহাৰৰ পৰা অহা মামা মামীসকল ভৰি পৰিছে জোনবিল বাকৈস্থলীত আৰু পুৱাৰে পৰা কেইবাটাও কাৰ্যসূচীয়ে জোনবিল মেলা আয়োজন হৈছে। জোনবিল মেলাৰ পতাকা উত্তোলন কৰিছে গোভা দেউৰজা দীপসিং দেউৰজাই। বিভিন্ন প্ৰান্তৰ পৰা অহা মামা মামীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আন ৰাজ্যৰ পৰা আহিছে জোনবিল মেলা চাবলৈ। সমগ্ৰ ৰাজ্য উখল মাখল পৰিৱেশৰ মাজত আয়োজন হৈছে জোনবিল বাকৰি আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা জোনবিল মেলাস্থলীলৈ বিভিন্নজনৰ মন্তব্যলৈ ল'ব চেষ্টা কৰিম। প্ৰথমতে আমি মামা মামীসকল পাহাৰৰ পৰা নামি অহা ভৈয়ামলৈ নামি অহাৰ যি জোনবিল বাকৰিস্থলীত উপস্থিত হৈছে আৰু এই বাকৰিস্থলত আমি আহি উপস্থিত হৈছোঁ বিভিন্নজনৰ মত ল'বলৈ চেষ্টা কৰিম। আমি প্ৰথমতে আহিছোঁ মামীসকললৈকে। মামী কি কয় খানা খাইছে? মাইচিখা ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? মাকানি। কেনে লাগিছে ইয়াতে আহি? কেনে লাগিছে? এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা আহিছে মামা মামীসকল আৰু তেওঁলোকে নিজৰ নিজৰ মত প্ৰকাশ কৰিছে। এটা কথা ক'ব গ'লেকে যে তেওঁলোকৰ যি পাহাৰ পৰা ভৈয়ামলৈ নামি আহিছে আৰু সম্পূৰ্ণভাৱে আমাৰ অসমীয়া শব্দৰ বা অসমীয়া ভাষা বুজি নাপায়। তেওঁলোকে পাহাৰৰ পৰা যিহেতুকে নামি আহিছে। আমি আন এটা প্ৰান্তলৈ আহিছোঁ। মামা যিহেতুকে কি কয় ঐতিহাসিক বিশ্বৰ জোনবিল মেলাত আহি উপস্থিত হৈছে, ক'ৰ পৰা আহিছে মামা? আমি ওলগুঞ্চি পাহাৰৰ পৰা আহিছোঁ। ওলগুঞ্চি পাহাৰ এনে প্ৰতি বছৰে আহেনে বাৰু? প্ৰতি বছৰে তাৰমানে আমাৰ পৰম্পৰাগতা আমাৰ গোভা ৰজাক আমি পালন কৰোঁ। গোভা ৰজা আমাৰ মা দেউতা আজু দেউতাৰ আগৰ পৰা সেইটো পালন কৰা হয়। সেই পালনৰ হিচাপে আজিলৈকে সেই যুগটো নিয়ম নীতিটো আজিলৈকে আছে। সেই থকাৰ কাৰণে আমি সকলোৱে তেনেকৈ পাহাৰৰ যিমানখিনি মামা মামী বুলি সৰ্বেৰ পৰা মানে ওলায় আৰু সেইবিলাক গোটেইটো আহি যায়। গোটেই ইয়াত আটা গছু জুটো যি আছে বা হালধি চালধি ৰঙালাও হওক বা জলকীয়াই হওক বা অন্য কিবা ঝাৰু চাৰু হওক সেইবিলাক গোটেইটো কৰি পেলাই মানে ইয়াত বিনিময় প্ৰথা হয় আৰু। এনেদৰে নিজৰ মত প্ৰকাশ কৰাৰ লগতে মামা মামীসকলে অহা কাইলৈ পুৱা ভাগত যি মুদ্ৰা অচল হৈ পৰিব আৰু সেই মুদ্ৰা অচল কৰিবৰ কাৰণে বিনিময় প্ৰথা কৰিবৰ কাৰণে নিজৰ সামগ্ৰী লৈ অহা দেখিবলৈ পোৱা গৈছে। এনেদৰে সজাই থৈছে অহা কাইলৈ যি বিনিময় প্ৰথা আছে তেওঁলোকে বিনিময় প্ৰথা কৰিব আৰু পাহাৰৰ পৰা অনা সামগ্ৰীবিলাক ভৈয়ামত আহি সলাব বা বিনিময় কৰিব আৰু ভৈয়ামত যিসকলে বিনিময় কৰিবলৈ ৰৈ থাকিব আৰু তেওঁলোকে বিনিময় বা মুদ্ৰা অচল কৰি বিনিময় কৰিব। এনেদৰে আপোনালোকে দেখিবলৈ পাইছে যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে বৰ্তমান হাৰিয়ানা, ৰাজস্থান, জম্মু এণ্ড কাশ্মীৰৰ পৰা আহিছে। তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে, মঞ্চত নৃত্য প্ৰদৰ্শন কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এক বিৰল পৰিৱেশ আজি তেওঁলোকে আহি উপস্থিত হৈছে। আমাৰ ওচৰত তথ্য থকা অনুসৰি মৰিগাঁও জিলাৰ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা জীৱন চন্দ্ৰ কোঁৱৰে খন্তেক আগতে আমাক জনাইছে যে আজি পাহাৰৰ পৰা যিসকল মামা মামী আহিছে আৰু তেওঁলোকক সম্পূৰ্ণভাৱে থাকিবলৈ কম্বল যোগান ধৰিব। গতিকে পাহাৰৰ পৰা অহা মামা মামীসকলে এইবাৰ ঠাণ্ডাত ভুগিবলগীয়া নহয়। বিভিন্ন প্ৰান্তৰ পৰা আহিছে নিজৰ ভাণ্ডাৰ নিজৰ ভাণ্ডাৰ লৈ আহিছে বা বিনিময় কৰিবলৈ আহিছে। তেওঁলোকৰ পৰিৱেশ আমি দেখাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। য'ত যোনে যেনেদৰে পাইছে তেনেদৰে আছে, কিন্তু যি পৰম্পৰা অতীত বজাই ৰাখিবলৈ চেষ্টা কৰিছে এনেদৰে তেওঁলোকে আছে। দৰাচলতে এক বিৰল পৰিৱেশ। মৰিগাঁও তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এটা কথা ঘোষণা কৰিছে খন্তেক আগতে যে ৰাতিৰ কাৰণে মৰিগাঁও তিৱা স্বায়ত্ত পৰিষদৰ জীৱন চন্দ্ৰ কোঁৱৰে কম্বল বিলাব যাতে তেওঁলোকে বিপদ সন্মুখীন হ'বলগীয়া নহয়, মানে তেওঁলোকে ঠাণ্ডাত ভুগিবলগীয়া নহয়। গতিকে আমি এনেদৰে পিছৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব এনিভাৰত 24।
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন